Fevikwik Just Music is sponsored by Fevikwik, powered by LIC. Associate sponsor KIIT University. এওঁলোক যাযাবৰ সৃষ্টিৰ অপাৰ সৌন্দৰ্যত বিমগ্ন প্ৰেমিক সৃষ্টিকৰ্তাৰ গুণগান বাউল সংগীতৰ মাজেৰে প্ৰকাশ কৰা এইজন সাধকৰ নাম হ'ল ইমান ফকীৰ। ছক্ৰেটিছৰ বিষয়ে লিখা এখন কিতাপৰ পৰাই জীৱনৰ আধ্যাত্মিক দিশৰ প্ৰতি আকৃষ্ট হোৱা ইমান ফকীৰে যোৱা 4টা দশক জুৰি বাউল সংগীতৰ সাধনা কৰি আছে। 1978ৰ পৰা মই বাউল গাইছোঁ। ছক্ৰেটিছৰ বিষয়ে আধ্যাত্মিক ফিলচফি আছিল। তেওঁৰ আধ্যাত্মিক তত্ত্ব তেওঁৰ পৰা এই কিতাপখন পঢ়ি মই তেতিয়া 1978ত মানে বাউলৰ ওচৰত মানে গুৰুৰ ওচৰত চাপিলোঁ। তেতিয়াৰ পৰা মই গুৰুৰ আধ্যাত্মিক তত্ত্ব জ্ঞান বিবেক বুদ্ধি দিছে। তেতিয়াৰ পৰা মই বাউল গাবলৈ তেতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। বাউল হ'ল এটা মানুহৰ এছকে, এটা আল্লাহ আৰু নবীৰ মহব্বত এটা জাগে। বাউলৰ মাজেদি মহব্বত জাগে আল্লাহ নবীৰ। গানটোত কৈছে কি যে যিখিনি সময়ত গুৰু মানুহ বুজিব লাগে, যিখিনি সময়ত জ্ঞান পাব লাগে, সেইখিনি সময়ত নাপে যদি বয়স সীমা মানুহৰ শৰীৰৰ বয়স ফাটি মাৰি যায়, তেতিয়া জীৱনটো অতিবাহিত এনেই যায়, বেকাৰ যায়। সেইটো কথা কৈছে। গুৰু নাভজি মই সন্ধ্যা সকালে মন প্রাণ দিয়ারে, গুরু না ভজি মই সন্ধ্যা সকালে মন প্রাণ দিয়ারে, উড়াইয়া গেল মোর সাদেরি জনম আপন কর্ম দোষে রে প্রাণের বান্ধব রে, দাও দেখা দোয়া কইরে প্রাণের মুর্শিদ রে, দেও দেখা দোয়া কইরে। আসিতে হবে মোর বারে বারে এই না ভবে বাজারে, আসিতে হবে মোর বারে বারে এই না ভবে বাজারে, প্রাণ পাখি মোর পলকে উড়িবে, প্রাণ পাখি মোর পলকে উড়িবে, সারিয়া সকল মায়ারে প্রাণের বান্ধবে, দেও দেখা দয়া কইরে প্রাণের মুর্শিদ রে, দেও দেখা দয়া কইরে। গুরু না ভজি মই সন্ধ্যা সকালে মন প্রাণ দিয়ারে, উড়াইয়া গেল মোর সাদেরি জনম আপন কর্মর দোষে রে প্রাণের বান্ধবে, দেও দেখা দয়া কইরে প্রাণের বান্ধবে, দেও দেখা দয়া কইরে। যাহারো লাগিয়া খাতিয়া মরিনু সেই তু ভুলিয়া যাবে রে, যাহারো লাগিয়া খাতিয়া মরিনু সেই তু ভুলিয়া যাবে রে, আর না হবে মোর মানব জনম
আর না হবে মোর মানব জনম পাশানে ভাঙ্গিলে মাতারে প্রাণের বান্ধবে দাও দেখা দয়া কইরে প্রাণের বান্ধবে দাও দেখা দয়া কইরে গুরু না ভজিমায় সন্ধ্যা সকালে মন প্রাণ দিয়ারে উড়াইয়া গেল মোর সাদেরি জনম আপন কর্মর দোষেরে প্রাণের বান্ধবে দাও দেখা দয়া কইরে প্রাণের মুন্সিরে দাও দেখা দয়া কইরে শিশু কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙ্গের রসে শিশু কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙ্গের রসে কাল যাবে ভাবিতে স্মৃতিতে গুরু বজিবে কোন কালে রে প্রাণের বান্ধবে দাও দেখা দয়া কইরে প্রাণের মুর্শিদ রে দাও দেখা দয়া কইরে গুরু না বজিময় সন্ধ্যা সকালে মন প্রাণ দিয়ারে উড়াইয়া গেল মোর সাদেরি জনম আপন কর্মর দোষেরে প্রাণের বান্ধবে দেও দেখা দয়া কইরে প্রাণের মুর্শিদ রে দাও দেখা দয়া কইরে দাও দেখা দয়া কইরে বুবুমণি ডেকাৰ ঘৰত আছিল এক সংগীতৰ পৰিৱেশ। ঘৰৰ সকলোৱে ভাল গান গাব জানে আৰু দুই এজন ইতিমধ্যে সংগীতৰ জগতত সুপ্ৰতিষ্ঠিত। বুবুমণিয়ে নিজৰ জীৱনত আদৰ্শ হিচাপে লৈছে মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাক। তেওঁৰে ওপৰত উৎসৰ্গিত কৰিছে আজিৰ এই গীতটি। মই বলিউডৰ ছিংগাৰবোৰক বেছি ফ'ল' কৰোঁ আৰু যেনে সোনু নিগম তাৰপিছত আপোনাৰ মান্না দে ক্লাছিকেল বেছডবোৰে মই বেছি ভাল পাওঁ আৰু এই গীতটিতো মই ক্লাছিকেল টাইপৰ অকণমান কৰিছোঁ। এই গানটোৰ সৃষ্টি বুলি ক'লে সদায় যেনেকৈ মই ৰেৱাজ কৰোঁ তেনেকৈ ৰেৱাজ কৰি আছিলোঁ। তাৰপিছত তেতিয়া ভূপেন দা ঢুকাইছিলে তাৰপিছত হঠাৎ তেখেতলৈ গান এটা লিখিবলৈ মন গ'ল। তাৰপিছত এনেই গুণগুণাই থাকিলোঁ। প্ৰথমতে ফাৰ্ষ্ট স্থায়ীটো লিখিলোঁ। স্থায়ীটো লিখাৰ পিছত অন্তৰা কি লিখিম ভাবি আছোঁ নাই সমনলৈ ভাবি চাওঁ যে এইটো অন্তৰা এইটো সুৰ দিম, কিন্তু ভাবি চাওঁ যে এইটো দেখোন আকৌ বেলেগে গান এটা কৰি থৈ দিছে, গতিকে নাহে। তথাপিও সেই গানটো মই এসপ্তাহ বহিছোঁ সেই গানটোক লৈ। তাৰপিছত আপোনালোকে মই গাম, আপোনালোকে শুনিব গীতটি। তুমি আকৌ সুধা কণ্ঠ তুমি আকৌ এবাৰ আহানা ঘূৰি তোমাৰ গানৰ আকৌ তোমাৰ প্ৰাণৰ আকৌ আমাক খুবেই প্ৰয়োজন। সুধা কণ্ঠ তুমি আকৌ এবাৰ
তুমি গঢ়িছিলা সাতোৰ ৰঙৰ সাকো আৰু হৈছিলা যাযাবৰ মানুহ যাযাবৰ তুমি আকৌ এবাৰ আহানা ঘূৰি যাযাবৰ তুমি দিয়া আকৌ এটি গীতে ৰচি সেই গানৰ আকৌ তোমাৰ প্ৰাণৰ আকৌ আমাক খুবেই প্ৰয়োজন সুধা কণ্ঠ তুমি আকৌ এবাৰ পাপাৰাৰাৰা পাৰাৰাৰা পাৰাৰাৰা লাৰাৰাৰা হে ভগৱান তোমাক কৰোঁ কাকুতি হে দয়াময় তোমাক কৰোঁ মিনতি দিয়া উভতাই আমাৰ প্ৰাণৰ আমাৰ মনৰ সুধা কণ্ঠ দিয়া উভতাই আমাৰ প্ৰাণৰ আমাৰ মনৰ সুধা কণ্ঠ তুমি আকৌ এবাৰ আহানা ঘূৰি তোমাৰ গানৰ আকৌ তোমাৰ প্ৰাণৰ আকৌ আমাক খুবেই প্ৰয়োজন সুধা কণ্ঠ তুমি আকৌ এবাৰ থেংক ইউ তুমি গঢ়িছিলা সাতোৰ ৰঙৰ সাকো আৰু হৈছিলা যাযাবৰ মানুহ যাযাবৰ তুমি আকৌ এবাৰ আহানা ঘূৰি অযথা মৰি খোৱা হালধা থিবা নৰা অ মোৰ বুঢ়া হাউলীয়াই মোৰ কপালো দক্ষিণ কামৰূপৰ মাছকুছি গাঁৱৰ বংশী দাসক লোকগীতৰ শ্ৰোতাৰ মাজত নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। 1965 চনৰ পৰাই ৰেডিঅ'ত গান গাবলৈ আৰম্ভ কৰা বংশী দাসৰ উৎসাহ আৰু অনুপ্ৰেৰণাৰ আঁৰত আছিল বিশিষ্ট ছবি পৰিচালক সাহিত্যিক নাট্যকাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ। কৰ্মৰত অৱস্থাত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সান্নিধ্যলৈ অহা বংশী দাস ভৱিষ্যতলৈ লোকগীতৰ প্ৰসাৰ আৰু সংৰক্ষণৰ কামত ব্ৰতী হৈ থাকিব বুলি আশাবাদী। লোকগীতৰ সংৰক্ষণ আৰু প্ৰচাৰৰ কামত আজীৱন ব্ৰতী হৈ আছোঁ আৰু বৰ্তমানো আছোঁ। লোকসংগীতটো এটা জাতিৰ দাপোন আৰু থলুৱা বাদ্যখিনিৰ প্ৰতি মোৰ এটা দুৰ্বলতা আগৰ পৰাই আছে। সেইকাৰণে মই দুটা হাতত লৈ মই গান গাবলৈ ল'লোঁ। এতিয়া সৰল সহজ মানুহৰ মুক্ত কণ্ঠত নিভাঁজভাৱে ওলাই অহা সুৰবিলাক সেইবিলাকে লোকগীত। সংস্কৃতি কেতিয়াও দুৰ্বল নহয় আৰু সংস্কৃতি কেতিয়াও মৰি নাযায়। আমাৰ লোকগীতবিলাক নতুন প্ৰজন্মই সাদৰেৰে গ্ৰহণ কৰি তেওঁলোকে দেশ বিদেশত লৈ গৈছে। তাৰমানে আমি ছাকচেছ হৈছোঁ। সহায় মোৰ কপালো অযথা মৰি খোৱা হালধা থিবা নৰা অ
হাউলিয়ায় মোৰ কপালো হিয়ার বুঢ়া হাউলা ঠেলে ঠেলে জীবা করো খেতি বুঢ়া হাউলা ঠেলে ঠেলে জীবা করো খেতি তাৰো আধা লৈ যা জমিদাৰৰ মাটি মোৰ কপালো হাই মোৰ কপালো খোজত কামুৰি খোৱা হালত হাতিবা নৰা মোৰ বুঢ়া হাউলিয়ায় ছয় মাহ খাবা নাপাওঁ খেতি ধানৰ ভাত ছয় মাহ খাবা নাপাওঁ খেতি ধানৰ ভাত গাই গহনা বন্ধ কজাই জমিদাৰৰ তাত মোৰ কপালো হাই মোৰ কপালো খোজত কামুৰি খোৱা হালত হাতিবা নৰা মোৰ বুঢ়া হাউলিয়ায় আধিয়া নেদিম যদি মাটিকে দাঙিব আধিয়া নেদিম যদি মাটিকে দাঙিব ঘৰৰ ত্ৰিশলি হবে লগা নপৰিব মোৰ কপালো খোজত কামুৰি খোৱা হালত হাতিবা নৰা মোৰ বুঢ়া হাউলিয়ায় জমিদারি ভাঙি আমি সমবায় করিব জমিদারি এৰি আমি সমবায় করিব সমবায় কৰি ৰাইজে সকলো তৰিব মোৰ কপালো হাই মোৰ কপালো খোজত কামুৰি খোৱা হালত হাতিবা নৰা মোৰ বুঢ়া হাউলিয়ায় হেই যা যা হেই যা যা ঘূৰ 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 মোৰ কপালো খোজত কামুৰি খোৱা হালত হাতিবা নৰা মোৰ বুঢ়া হাউলিয়ায় হাই মোৰ কপালো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ আৰ্টছ আৰু এস্থেটিকৰ ছাত্ৰী দীপাঞ্জলি ডেকা এসময়ত NIT জয়পুৰৰ পৰা ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰা দীপাঞ্জলিৰ মনে কিন্তু বিচাৰিছিল এক মুকলি আকাশ সৃষ্টিৰ কিছু প্ৰেৰণা সেয়েহে মাল্টিনেশ্যনেলৰ লোভনীয় চাকৰি বাদ দি আৰম্ভ কৰিছে নতুনকৈ সংগীতৰ যাত্ৰা
9 বছৰ বয়সতে ৰেডিঅ'ৰ চেমুনীয়া চৰাত গান গাবলৈ আৰম্ভ কৰা দীপাঞ্জলিৰ নতুন এলবামখনৰ নাম হ'ল মোৰ গানে গানে। When I was 9 years old, মোৰ মায়ে মোক গানৰ স্কুলত দি দিছিলে তেতিয়া। So when I was in the 3rd standard, আৰু তেতিয়াৰ পৰা শিকা মেলা আৰম্ভ হ'ল যদিও তাৰ ভেলিউটো মই বহুত পিছত গম পাইছোঁ কাৰণ কি মই সৰু আছিলোঁ তেতিয়া। ইঞ্জিনিয়াৰিং পঢ়ি আছিলোঁ, 4 বছৰ পঢ়িলোঁ, তাৰপিছত চাকৰি কৰিলোঁ 2 বছৰ ইনফ'চিছত। একচুৱেলি তেতিয়া যেতিয়া কৰি আছিলোঁ ইনফ'চিছ চাকৰি, দেন আই ৰিয়েলাইজ দেট ফিল্ড ইজ নট ফৰ মি। তাত মিউজিকৰ কাৰণে একদম স্পেচ নাই। মানুহে এপ্ৰিচিয়েট কৰে হয়, কিন্তু দে অলছ' ডোণ্ট গিভ মি স্পেচ। মিউজিক কৰি আছিলোঁ পঢ়াৰ লগতে, দেন আই ডিড নট ৰিয়েলাইজ কি মিছ কৰি আছোঁ বা সময় পাওঁ নাপাওঁ সেইটো গম নাপাওঁ। কিন্তু যেতিয়া মিউজিক নোহোৱা হৈ গ'ল তেতিয়া গম পালোঁ যে আই একচুৱেলি কেনট লিভ উইদাউট ইট। এই গানটোৰ লিৰিক্সটো একচুৱেলি আই ৱাজ ভেৰি এট্ৰেক্টেড টুৱাৰ্ডছ দ্য লিৰিক্স কাৰণ কি সেইটো মই আইডেণ্টিফাই কৰিব পাৰিছিলোঁ। আৰু লাষ্টৰ পেৰাগ্ৰাফ যিটো তাত কমপ্লিটলি এনেকুৱাই কথা আছে যে আপছ এণ্ড ডাউনছ থাকিব লাইফত, কিন্তু তথাপিতো আগবাঢ়ি যাব লাগিব। জানো মোৰ লাহে খোজে খোজে যি কাহিনী ৰচিছে মোকে বেৰি, তাতো আছে কিছু হাঁহিৰে ৰেঙনি আৰু আছে ওচোপনিৰে সুৰ গোপনে ৰৈ মোৰ বাবে। তথাপি নেপাহৰো উৰিবলে মিলিছে মনে নতুনৰে যি উৰণ, এৰিছে তাতে এন্ধাৰৰে আৱৰণ, উৰুৱাই উৰণি মুকলি হ'বলে মিলিছে মনে উৰণ। এটি পাতে মনে মনে মোলে হাসি ৰাখিছে সেউজীবোৰ, মেঘে সাহসেৰে মোলে ভাঙিছে কত বৰষুণৰ আওলাকে সৰিবলে নিমিষতে। বাৰু
বহি মাটি চুকাতৰ কৰি ডক্টৰ দিলীপ কুমাৰ কলিতা গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা আৰু কলা সংস্কৃতিৰ মুৰব্বী। কিন্তু তেওঁৰ পৰিচয় কেৱল সেইটোৱেই নহয়, তেওঁ এজন সাহিত্যিক, কবি, গীতিকাৰ আৰু সুৰকাৰ। মই খুব সৰুৰ পৰাই সংগীতত জড়িত হৈ পৰিছোঁ। মানে স্কুলীয়া শিক্ষাৰ লগে লগে মই সংগীতত মোৰ ৰুচি আছিল কাৰণে সংগীত চৰ্চা কৰিছিলোঁ। গীতি কবিতা হিচাপে বেলেগকৈ লিখি বেলেগৰ দ্বাৰা সুৰ কৰাই মই গীত লিখা নাই। মই গীত আৰু সুৰ একেলগেই কৰি আহিছোঁ। কেতিয়াবা কোনোবাটো সুৰ ভাল লাগিছে, সেইটো সুৰত দুটামান কলি লিখি উলিয়াইছোঁ, আৰু কেতিয়াবা হয়তো লিখি উলিয়াই লগে লগে তাত সুৰ দি গৈছোঁ। মাতৃৰ অনুপ্ৰেৰণাৰে সংগীতৰ মজিয়ালৈ আহিবলৈ অনুপ্ৰাণিত হোৱা ডক্টৰ কলিতাদেৱ আজি গানৰ লগতে কেইবাটাও বাদ্যযন্ত্ৰ নিপুণভাৱে বজাব পাৰে। ৰেডিঅ'ত যেতিয়া গীতিমালিকা আহে, মায়ে তেতিয়া খুব গীত লিখে আৰু পিছত ভাত ৰান্ধোতে ৰান্ধনীশালত মানে গুণগুণাই গুণগুণাই গাই থাকে। কলেজীয়া জীৱনতে ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ অহা ডক্টৰ কলিতাদেৱে এতিয়াও মনত পেলায় তাহানিৰ সেই মনোৰম দিনবোৰ। ভূপেন দাই যেতিয়া এবাৰ প্ৰগ্ৰাম কৰিবলৈ গৈছিলে, তেতিয়া তেখেতে গানটো দুলাইনমান গাই পেলাই পাহৰিলে। কোনোবাই মনত পেলাই দিব পাৰে নেকি কওঁতে এতিয়া মই দুলাইন মনত পেলাই দিলোঁ। তাৰপিছত সেই দুলাইন গাই পেলাই আকৌ পাহৰিলে, আৰু দুলাইন সুধিলে, তেতিয়া আকৌ দুলাইন মনত পেলাই দিলোঁ। তাৰপিছত তেওঁ মোক মানে ওচৰলৈ মাতি আনিলে, আহাচোন ডেকা ল'ৰা। তেতিয়া মই কলেজীয়া ছাত্ৰ। তেওঁ মোক কাণত ধৰি লৈ পেলাই তেওঁ অডিয়েঞ্চক ক'লে, এওঁ দিলীপ নামটো সুধি ল'লে, এওঁ দিলীপ, এওঁ গাব, মই এওঁৰ লগত সংগত কৰিম বুলি কৈ পেলাই তেনেদৰে গীত গালোঁ। জীৱনত সেইটো মোৰ কাৰণে খুব ডাঙৰ অনুপ্ৰেৰণা আচলতে। সযতনে থলে ৰাখি, সযতনে থলে ৰাখি। বাৰু কাৰ কলিজাৰ স্পন্দন, উৰু উৰু কৰে কিয় উৰিব নোৱাৰা বন্ধন। ধপ ধপ পক্ষীৰ ডেউকাত বাৰু কাৰ কলিজাৰ স্পন্দন, উৰু কৰে কিয় উৰিব নোৱাৰা বন্ধন, উৰিব নোৱাৰা বন্ধন। বাৰ বাৰু পুনৰ সজা কাৰেনো বনৰ পক্ষী, পুনৰ সজাত কোনে বাৰু সযতনে থলে ৰাখি, সযতনে থলে ৰাখি। পক্ষীৰ কাকলি মুখৰ হলনেনো, কাৰেনো আহাৰ ফুলৰ
সযতনে থলে ৰাখি অব নদীৰ তীৰে বহি মাটি চুকাতৰ কৰি পাৰ কৰা ঘাটুৱাল আমাকে মোৰ নাম নৰেন দাস মই আমাৰ দক্ষিণ কামৰূপৰ মিৰ্জা থাকোঁ আৰু মই সৰুৰে পৰাই লোকসংগীতৰ প্ৰতি আকৃষ্ট আৰু আমাৰ ঘৰখনত এটা লোকসংগীতৰ পৰিৱেশ আছে মোৰ ককা দেউতা আৰু খুৰাও এই লোকসংগীতৰ লগত জড়িত মই ভাবোঁ লোকসংগীতৰ প্ৰয়োজন আছে প্ৰাসংগিকতা আছে আৰু লোকসংগীতক নতুন প্ৰজন্মই যাতে গ্ৰহণ কৰে আৰু পশ্চিমীয়া সংস্কৃতিতে বুৰ নগৈ আমাৰ অসমৰ যি শংকৰ মাধৱ আৰু আজান পীৰৰ দেশৰ যি লোকসংস্কৃতি সেইখিনি সংগ্ৰহ কৰি তেওঁলোকে প্ৰচাৰ কৰে এই ভাটিয়ালি সুৰ হৈছে বেলিটো ভটিয়াই যোৱা নদীখন ভটিয়াই যোৱা মানুহৰ জীৱনটো ভটিয়াই যোৱা এনেকুৱা সুৰ আৰু কৰি আমাৰ ভাটিবেলাৰ সময়ত নদীৰ এই পাৰত এই গীতটো গোৱা হ'ল ইয়াৰ আধ্যাত্মিকতা আছে বিশেষকৈ মানুহৰ জীৱনটো সৰুৰ পৰা যি ল'ৰালি কালৰ পৰা আহি ডেকা যৌৱন পাৰ হৈ আমাৰ বয়োজ্যেষ্ঠ সময়ত আহি অধিষ্ঠিত হোৱা যায় তেতিয়া ক্ৰমান্বয়ে মানুহজনে ভটিয়াই গৈ এটা সময়ত মৃত্যুৰ পথলৈ গৈ থাকে ভৱ নদীৰ তীৰে বহি মাটি চুকাতৰ কৰি পাৰ কৰা ঘাটুৱাল আমাকে পাৰ কৰা সংসাৰ সাগৰ হে দয়াময় হে পাৰ কৰা সংসাৰ সাগৰ হে ঘাটুৱাল ৰূপে হৰি সংসাৰ যাত্ৰীক পাৰ কৰি জীৱৰ সাধা কল্যাণ হে পাৰ কৰা সংসাৰ সাগৰ হে হে দয়াময় পাৰ কৰা সংসাৰ সাগৰ হে তোমাৰ চৰণ চিন্তি ভৱ নদীৰ তীৰে বহি আছো আশাৰে বাট চাই হে পাৰ কৰা সংসাৰ সাগৰ হে
প্ৰভু প্ৰাণ স্বামী ভৱ নদীৰ তীৰে বহি আছো আশাৰে বাট চাই হে পাৰ কৰা সংসাৰ সাগৰ হে হে দয়াময় হে পাৰ কৰা সংসাৰ সাগৰ হে প্ৰভু প্ৰাণ স্বামী ভৱ নদী তীৰে বহি তোমাক আছো আমি চাই হে পাৰ কৰা সংসাৰ সাগৰ হে হে দয়াময় হে পাৰ কৰা সংসাৰ সাগৰ হে ভৱ নদীৰ তীৰে বহি মাটি চুকাতৰ কৰি পাৰ কৰা ঘাটুৱাল আমাকে পাৰ কৰা সংসাৰ সাগৰ হে পাৰ কৰা সংসাৰ সাগৰ হে পাৰ কৰা সংসাৰ সাগৰ হে ঘাটুৱাল ৰূপে হৰি সংসাৰ যাত্ৰীক পাৰ কৰি জীৱৰ সাধা কল্যাণ হে মোহৰে মোহ মোহ খেদবা যাওঁ গধূলি শেৱালি ফুলা পৰ মনে মোৰ উচুপে সেউজীয়া মন কোঠাৰিতে তুমি নমালা বৰষা বুকু ভৰা মৰমৰে পাৰি দিলা ফুলে দৰা Just music. Whoa. Fevikwik Just Music was sponsored by Fevikwik, powered by LIC. Associate sponsor KIIT University.